পৰম্পৰাতে ধৰ্ম বিৰাজ কৰে আৰু পৰম্পৰাই ধৰ্ম জীয়াই ৰাখিবলৈ প্ৰয়াস কৰে। কিন্তু পৰম্পৰাই প্ৰকৃত ধৰ্ম হয়নে? কোৱা হয় যে পাথৰত মূৰ্তি আছে, কিন্তু পাথৰে জানো মূৰ্তি হয়? এজন সুনিপুণ ভাস্কৰ্যই এটা পাথৰ তুলি আনি পাথৰটোৰ লগত সংঘৰ্ষ কৰি অনাৱশ্যক পাথৰসমূহ তাৰ পৰা নিষ্কাশন কৰি আৱশ্যকীয়খিনিৰ পৰাই এটা সুনিপুণ পাথৰ নিৰ্মাণ কৰি উলিয়ায়। আৰু তেতিয়াহে এটা পাথৰ মূৰ্তিৰ ৰূপ পাবলৈ সক্ষম হয়। যেনেদৰে পাথৰত মূৰ্তি থাকে, ঠিক তেনেদৰেই পৰম্পৰাত ধৰ্ম থাকে। কিন্তু পাথৰক মূৰ্তিৰ ৰূপ দিবৰ বাবেই এজন ভাস্কৰ্যই পাথৰটোৰ লগতে যিমানবোৰ সংঘৰ্ষ কৰি এটা সুনিপুণ মূৰ্তি নিৰ্মাণ কৰি উলিয়ায়, ঠিক তেনেদৰে পৰম্পৰাৰ পৰাও ধৰ্ম বিচাৰি উলিয়াব লাগিব। যেনেদৰে ইন্দ্ৰ পূজাৰ পৰম্পৰা ত্যাগ কৰি গোবৰ্ধন পূজাৰ পৰম্পৰা পালন নকৰিলেহেঁতেন, যাদৱ বংশ উদ্ধাৰৰ মাৰ্গ বিচাৰি নাপালেহেঁতেন। অৰ্থাৎ পৰম্পৰাক সম্পূৰ্ণৰূপে ত্যাগ কৰিলে ধৰ্মৰ পৰা বঞ্চিত হৈ যাব পাৰে, আৰু পৰম্পৰাক সঠিক ৰূপত নিৰ্বাচন কৰিব নাজানিলেও সম্পূৰ্ণৰূপে ধৰ্মক বৰ্তাই ৰাখিবলৈ কঠিন হ'ব পাৰে। কোৱা হয় জীৱ জগতৰ প্ৰাণীৰ ভিতৰত হাঁহ এক প্ৰকাৰৰ বিবেকবান প্ৰাণী বুলি বিবেচিত কৰা হয়। তেওঁলোকে নিজৰ আহাৰ সংগ্ৰহ কৰিবৰ সময়ত বহুতো আৱৰ্জনাময় পৰিৱেশৰ পৰা তেখেতসকলৰ আহাৰ খুটকণ যোগান ধৰিবলগীয়া হয়, আৰু তেনে ক্ষেত্ৰত তেখেতসকলে নিজৰ যি গ্ৰহণীয় আহাৰ সেয়াহে গ্ৰহণ কৰে, আৱৰ্জনাসমূহ কেতিয়াও গ্ৰহণ নকৰে। গতিকে ধৰ্মকো সঠিক ৰূপত বৰ্তাই ৰাখিবলৈ সঠিক ধৰ্ম নিৰ্বাচন কৰিবৰ বাবেও এক বিবেকবান মানসিকতাৰ খুবেই প্ৰয়োজনীয় হয়।